হেল্ল' ভিউৱাৰ্ছ ৱেলকাম বেক টু মাই আনাডাৰ মিনি ভ্লগ ভিডিঅ'টো বহুত সৰুকৈ কৰা হ'ল কিন্তু ইম্পৰ্টেণ্ট দিন এটা আছিলে কাৰণে আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ মই মডেলিং ষ্টাৰ্ট কৰিছিলোঁ 2018-19 মানত আৰু লাকিলি বহুতকেইটা শ্ব'ৰ উইনাৰো আছিলোঁ কিন্তু পিছলৈ 2-3 বছৰ পিছত পঢ়াৰ প্ৰেছাৰ লৈও আৰু গুৱাহাটীলৈও গুচি গ'লোঁ যে সেইকাৰণে সেই বস্তুটো ক'ৰবাত ৰৈ গ'ল আৰু আজি বহুত দিনৰ মূৰত ওলাইছোঁ এজ এ গ্ৰুমিং এক্সপাৰ্ট ফিল'বাৰীলৈ এইফালে বা মুগ্ধদালে ৱেইট কৰি কৰি শুয়ে গ'ল আৰু মুগ্ধদা মানে হৈছে শ্ব'খনৰ অৰ্গেনাইজাৰ পিছলৈ দেখা পাব বাৰু তেওঁক আৰু মই ফাইনেলি ফিল'বাৰী আহি পালোঁ আৰু গ্ৰুমিং ষ্টাৰ্ট কৰি দিলোঁ আৰু কিডছ কেটেগৰীতে জানেনে 40+ কণ্টেষ্টেণ্টছ হৈছে মানে ইমানেই পাৰ্টিচিপেণ্টছ আহিছে গৰমত ভাগৰ লাগি গৈছে কিন্তু শিকাই ভালো লাগিছে কাৰণ চব বহুত আগ্ৰহী নতুনকৈ শিকিছে চেষ্টা কৰিছে সেইকাৰণে চেষ্টা কৰিলে শিকায়ো ভাল লাগে নহয় জানো আৰু আজি অৰ্থাৎ 27 জুলাই সন্ধিয়া 7 বজাৰ পৰা এই শ্ব'টোৰ গ্ৰেণ্ড ফিনালে আছে য'ত ইয়াৰ মাজৰ পৰাই কোনোবাই পাব মিছ এণ্ড মিছেছ ৰাজনন্দিনীৰ খিতাপ আৰু এড্ৰেছটো হৈছে গাভৰুভেটি গাঁও পঞ্চায়ত ফিল'বাৰী আশা কৰোঁ আজি আপোনালোক সকলোকে লগ পাম চাবলৈ আহিব ভাল লাগিব কাৰণ সৰু সৰু ল'ৰা ছোৱালী চেষ্টা কৰিছে আপোনালোকে আহিলে তেওঁলোকেও উৎসাহ পাব আৰু এইফালে হৈছে আমাৰ অৰ্গেনাইজাৰ দেখিছে নহয় কষ্ট কৰি অৱস্থা বেয়া আৰু আজি শ্ব' ভিডিঅ' কৰিও মই আপোনালোকক দেখাম চ' আজিলৈ ইমানেই চি ইউ অল দেয়াৰ এণ্ড চি ইউ অল ইন আনাডাৰ ভিডিঅ' বাই বাই